লক্ষ্মী দেৱী এগৰাকী অতি গুৰুত্বপূৰ্ণ দেৱী। তেওঁক ধন সম্পত্তি আৰু সমৃদ্ধিৰ দেৱী বুলি জনা যায়। লক্ষ্মী দেৱী বিষ্ণু ভগৱানৰ পত্নী আৰু তেওঁ কেৱল বস্তুগত সম্পদৰ লগতে আধ্যাত্মিক উন্নতিৰ প্ৰতীক। প্ৰাচীন বেদ, পুৰাণ আৰু মহাভাৰত, ৰামায়ণৰ দৰে মহাকাব্যত তেওঁৰ উল্লেখ পোৱা যায়। লক্ষ্মী দেৱীৰ মূৰ্তিত আমি বহুতো তাৎপৰ্যপূৰ্ণ চিহ্ন দেখিবলৈ পাওঁ। তেওঁ 4খন হাত আছে, যিয়ে জীৱনৰ 4টা মূল্য লক্ষ্য প্ৰতিনিধিত্ব কৰে। তেওঁৰ হাতত পদুম ফুল থাকে, যিয়ে শুদ্ধতা আৰু সৌন্দৰ্যৰ প্ৰতীক। দেৱীৰ হাতৰ পৰা সোণৰ মুদ্ৰা সৰি থকা দেখা যায়, যিয়ে আৰ্থিক সফলতাৰ চিহ্ন। তেওঁ প্ৰায়ে পদুম ফুলৰ ওপৰত বহি থকা দেখা যায়, যিয়ে পৃথিৱীৰ বিশৃংখলতাৰ মাজত নিৰ্লিপ্ত হৈ থকাৰ শিক্ষা দিয়ে। তেওঁৰ বাহন হিচাপে পেঁচা বা হাতী দেখা যায়। পেঁচাই জ্ঞানৰ প্ৰতীক আৰু হাতী শক্তি আৰু বিশ্বস্ততাৰ প্ৰতীক। এই দেৱীক বহুতো উৎসৱত পূজা কৰা হয়। দীপাৱলী বা দীপান্বিতা উৎসৱ সকলোতকৈ জনপ্ৰিয়। এই উৎসৱ ভাল বেয়াৰ যুদ্ধত ভালৰ জয় আৰু আন্ধাৰৰ ওপৰত পোহৰৰ জয় উদযাপন কৰে। মানুহে ঘৰ-দুৱাৰ চাফা কৰে, চাকি জ্বলায় আৰু আতচবাজি পুৰে। এই পৰিষ্কাৰ পৰিচ্ছন্নতাই কেৱল ঘৰৰ পৰিষ্কাৰটো নহয়, বেয়া বস্তু আঁতৰাই ভাল বস্তু আদৰণি জনোৱাৰ প্ৰতীক। শৰৎ পূৰ্ণিমা চন্দ্ৰক ঔষধি গুণৰ অধিকাৰী বুলি মনা হয়। বৰলক্ষ্মী ব্ৰতত মহিলাসকলে নিজৰ পৰিয়ালৰ সুখ সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰে। লক্ষ্মী পূজাত মানুহে ফুল, ফল-মূল, মিঠাই আৰু টকা-পইচা আগবঢ়ায়। লক্ষ্মী পূজাত মানুহে ফুল, ফল-মূল, মিঠাই আৰু টকা-পইচা আগবঢ়ায়। চাকি জ্বলোৱা হয় আৰু ধূপ দীপ দিয়া হয়, কিয়নো পোহৰে জ্ঞান আৰু সচেতনতাৰ প্ৰতীক। ভক্তিসকলে শ্ৰী সূক্তৰ দৰে প্ৰাচীন স্তোত্ৰ পাঠ কৰে। দেৱীৰ প্ৰভাৱ কেৱল পূজা পাৰ্বণতে সীমাবদ্ধতা নহয়। মানুহে ব্যৱসায়-বাণিজ্য আৰু চাকৰিত সফলতাৰ বাবে তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰে। দীপাৱলীত বহু ব্যৱসায়ীয়ে নতুন হিচাপ-নিকাচৰ বহী আৰম্ভ কৰে, লক্ষ্মী দেৱীৰ আশীৰ্বাদ বিচাৰি। নৃত্য আৰু চলচ্চিত্ৰত তেওঁৰ কাহিনী বৰ্ণনা কৰা হয়। শেষত ক'ব পাৰি যে লক্ষ্মী দেৱী কেৱল এটা কাহিনী নহয়, তেওঁ আমাৰ দৈনন্দিন জীৱনৰ অংশ। তেওঁৰ শিক্ষাই আমাক কয় যে ধনী হোৱা মানে কেৱল টকা-পইচা থকা নহয়, আত্মাটো চহকী হ'ব লাগে।